নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 জুন আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে ধুবুৰীৰ নতুন এছপি হ'ব লীনা দলে। ধুবুৰীৰ আৰক্ষী অধীক্ষক নবীন সিংহক বদলি। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে উৎকট গৰমৰ পৰা অৱশেষত স্বস্তিৰ নিশ্বাস। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হ'ল বৰষুণ। গুৱাহাটীৰ লগতে নামনি অসমৰ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণ। প্ৰচণ্ড ধুমুহা বৰষুণৰ লগতে বিজুলীৰ ঢেৰেকনি। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পিছতেই বৰষুণ আৰম্ভ হৈছে। 17 জুনলৈকে ৰাজ্যত বৰষুণৰ বেছি সম্ভাৱনা। বৰ্তমান সময়ত আপোনাৰ অঞ্চলত বৰষুণ নে ৰ'দ দি আছে, আপুনি কমেণ্ট যোগে মতামত জনাব। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে একশ্যন আৰম্ভ অসম আৰক্ষীৰ। একে নিশাই 28 জন অপৰাধী পৰিল আৰক্ষীৰ জালত। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধুবুৰীক অশান্ত কৰিব বিচৰা অভিযুক্তসকলক। কোন থানাই কিমান অপৰাধীক কৰিলে গ্ৰেপ্তাৰ এই মুহূৰ্তত জনাই আছো। ধুবুৰী সদৰ থানাই 4 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। তামাৰহাটাত 5 জন, ইফালে আগমনিত গৌৰীপুৰত 1 আৰু 7 জন, গোলকগঞ্জত 4 জন, বিলাসীপাৰাত 1 জন, চাপৰত 3 জন, চাপত গ্ৰামত 3 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। শুকুৰবাৰৰ নিশাৰ পৰা একশ্যন মোডত নামিছে অসম আৰক্ষী। গোমাংস উদ্ধাৰ, শিলগুটি নিক্ষেপক লৈ কটুৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অপৰাধীক দেখা মাত্ৰই গুলীওৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা 274লৈ বৃদ্ধি। বিমান দুৰ্ঘটনাস্থলীত বহু স্থানীয় লোকৰ মৃত্যু। এই মুহূৰ্তত উদ্ধাৰ হৈছে বহুতৰ দেশসমূহ। আমি পুনৰবাৰ জনাই আছো, গুজৰাটৰ আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা প্ৰায় 274লৈ বৃদ্ধি পাইছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰক্তদান। আমি এই মুহূৰ্তত জনাই আছো, এয়া চাব পাৰে যিহেতু আজি হৈছে বিশ্ব ৰক্ত দিৱস, অৰ্থাৎ আজি হৈছে বিশ্ব ৰক্তদাতা দিৱস। আৰু সেই উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে ৰক্তদান দিছে। আমি এই মুহূৰ্তত পোনপটীয়াকৈ মিডিল অসমৰ দৰ্শকসকলক দেখুৱাই আছো। এয়া হৈছে অসমৰ তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে চিপাঝাৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত এগৰাকী মহিলা। টেংগেৰা গাঁৱৰ নাজিমা বেগম হঠাৎ অসুস্থ হৈ পৰাত ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে সংখ্যালঘু নেতা মুছাব্বিৰ আলী। সামাজিক মাধ্যমৰ জৰিয়তে মুছাব্বিৰে কৰিছিল বিতৰ্কিত মন্তব্য। সংখ্যালঘু পৰিষদৰ নেতাজনৰ ওপৰত আৰক্ষী অধীক্ষকৰ ওচৰত তৰিলে গোচৰ। ডবকাৰ নাগৰিক সমিতিৰ সভাপতি হিমাদ্ৰী চৌধুৰীয়ে ৰুজু কৰিলে গোচৰ। আন এটা খবৰ হৈছে এই মুহূৰ্তত জনাই আছো, 1971 চনৰ আগত অহা কোনো লোকক হাৰাশাস্তি কৰিব নোৱাৰিব। অবৈধ বাংলাদেশীৰ নামত এজনো প্ৰকৃত ভাৰতীয়ক অন্যায় অত্যাচাৰ কৰিব নোৱাৰিব। NRCত যিসকলৰ নাম অহা নাই তেওঁলোকক কোনো ধৰণৰ অন্যায় অত্যাচাৰ কৰিব নোৱাৰিব। আইনী সহায় শেষ নোহোৱা পৰ্যন্ত তেওঁলোকে সকলো ধৰণৰ সহায় সুবিধা পাই থাকিব লাগিব। অসম চৰকাৰে বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ৰ ওপৰত যি কৰি আছে এইবোৰ সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব। আমি আইনীভাৱে যুদ্ধ কৰিম। এই মন্তব্য আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ।